হয় প্ৰিয় দৰ্শক, আপোনালোকে শিৰোনামত ঠিকেই পঢ়িছে, মেৰুদণ্ডহীন চন্দ্ৰমোহন। আৰু এই চন্দ্ৰমোহন কোনো বেলেগ চন্দ্ৰমোহন নহয়, বৰ্তমানৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ কথা কোৱা হৈছে। গতিকে চিন্তা কৰক, এগৰাকী কেবিনেট মন্ত্ৰীক এনেকে সংবাদ মাধ্যমত মেৰুদণ্ডহীন বুলি ক'ব পৰাৰ আঁৰত কি থাকিব পাৰে। এতিয়া আমাৰ কথাটো হ'ল, চন্দ্ৰমোহন পাটোৱাৰী সঁচাকৈ মেৰুদণ্ডহীন হয় নে নহয়। এইকাৰণে কৈছো, এইবাৰ টিহু সমষ্টিত হেনো আকৌ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিজেপিৰ হৈ নিৰ্বাচন খেলিব। টিহু সমষ্টি নতুনকৈ গঠন হৈছে, যিহেতুকে টিহু সমষ্টি নতুনকৈ গঠন হৈছে, আমি ডিকেবি ব্যক্তিয়ে বাৰে বাৰে কৈ আহিছো যে নতুন সমষ্টিত নতুন প্ৰতিনিধি লাগে। কিয় বাৰে বাৰে চন্দ্ৰমোহন পাটোৱাৰীক দিয়া হয়, তেওঁৰ কি এনেকুৱা সাংঘাতিক অৱদান আছে যাৰ বাবে তেওঁক এৰিব নোৱাৰে। কাৰণ ধৰ্মপুৰ সমষ্টিত কি এনেকুৱা ঐতিহাসিক কাম কৰিছিল যাৰ কাৰণে তেখেতক টিহু সমষ্টিৰ ৰাইজে আকৌ বিচাৰিব। আৰু আমি এটা কথা স্পষ্ট কৰি দিওঁ, আগতেও দিছিলো, আজিও দিছো, আমিও টিহু সমষ্টিৰ এগৰাকী ভোটাৰ। বিজেপি দলৰ শীৰ্ষ মহললৈ আমি আগতেও আহ্বান জনাইছো যে টিহু সমষ্টিত নতুনক দিয়ক, নতুনৰ গত্যন্তৰ নাই। আৰু আপোনালোকে যদি মেৰুদণ্ডহীন চন্দ্ৰমোহন পাটোৱাৰীক পুনৰ দিয়ে, তেতিয়াহ'লে গম পাম সঁচাকৈ আপোনালোকৰ নেপথ্যত কিবা ডাঙৰ অংক আছে। অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাত এই ধৰণে চন্দ্ৰমোহন পাটোৱাৰীক মেৰুদণ্ডহীন বুলি যে প্ৰকাশ কৰা হ'ল, সঁচাকৈ এখেতৰ মেৰুদণ্ড আছেনে নাই। এতিয়া এই ফটোখন চাওক, নলবাৰীৰ ফটো, মুখ্যমন্ত্ৰী ডাঙৰীয়া নলবাৰী গৈছিল। আৰু এই মানুহজন কি জ্যেষ্ঠ কেবিনেট মন্ত্ৰী, এওঁ ক'ত থাকিব লাগিছিল? আপোনালোকে নিজে বিচাৰি উলিয়াওক, এওঁ ক'ত আছে। কোনজন চন্দ্ৰমোহন পাটোৱাৰী বিচাৰিবলগীয়া হৈছে, কিয়? চন্দ্ৰমোহন পাটোৱাৰীৰ তুলনাত তেনেই নতুন। গতিকে এই চন্দ্ৰমোহন পাটোৱাৰীয়ে জয়ন্ত মল্ল বৰুৱাৰ পিছে পিছে এনেকে থিয় হৈ আছে, পিছে পিছে দৌৰি আছে। কিয় দৌৰি আছে? মানে মেৰুদণ্ড থকা হলে এই কামটো তেখেতে কৰিলেহেঁতেন নে? সেইকাৰণে এই প্ৰশ্নটো আমি কৰিছো, সঁচাকৈ চন্দ্ৰমোহন পাটোৱাৰীৰ মেৰুদণ্ড আছে নে নাই। আৰু এই কাৰণে কৈছো, তেওঁৰ যে মেৰুদণ্ড নাই এই কথাটো আগতে প্ৰমাণ হৈছে। কাৰণ অসম গণ পৰিষদৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰৱৰ্তী সময়ত আসন সমৰ্থন কৰা বিজেপিত যোগ দি মন্ত্ৰী হৈ আছে। তেওঁৰ ক'ত মেৰুদণ্ড থাকিল? এওঁৰ কিবা নীতি নিষ্ঠা আদৰ্শ আছে নেকি? কিবা নিজস্ব বোলা বস্তু আছে নেকি? এই মন্ত্ৰীজনে 85 চনৰ পৰা হৈয়ে আছে আৰু কি কয়, বাবা মইনাৰ কাৰণে হেনো পাণ তামোলৰ দোকান এখনো কৰি দিব পৰা নাই, সেই টকাখিনি নাই। ইমান সৎ, মানে এওঁলোকে মুখা কিমান পিন্ধিব পাৰে। টিহু সমষ্টিয়ে মেৰুদণ্ডহীন এগৰাকী লোকক নিবিচাৰাৰ কাৰণ এয়াই, কাৰণ তেখেতে যেতিয়া সাংসদ খেলিছিল মানে বৰপেটাৰ পৰা, সেই অংকটো কম, অনাগত সময়ত কম। ক'ত কেনেকে অংক কৰি কোনটো দলৰ পৰা খেলিম বুলি কৈ কোনটো দলৰ পৃষ্ঠপোষকতাত খেলিছে, এই গোটেই কথাবোৰ আমি অনাগত সময়ত কম। কিন্তু আমি আজি ক'ব খোজা কথাটো হ'ল, এগৰাকী কেবিনেট মন্ত্ৰীক মেৰুদণ্ডহীন বুলি কোৱাৰ পিছত এখন সম্ভ্ৰান্ত বাতৰি কাকতত প্ৰথম পৃষ্ঠাত সেই ধৰণে বাতৰি এটা প্ৰকাশ হোৱাৰ পিছত এই কথাটোক অসমৰ জনতাই কি ধৰণে গ্ৰহণ কৰিব বা টিহু সমষ্টিৰ ভোটাৰসকলে কি ধৰণে গ্ৰহণ কৰিব, সেয়া গুৰুত্বপূৰ্ণ কথা। এইকাৰণে কৈছো, নতুনক সুযোগ এইকাৰণে দিয়া উচিত, এওঁলোকে বহুদিন, প্ৰায় 70 বছৰ হ'ল এওঁৰ বয়স, ইমান দিন এওঁলোকে মানে ৰাজনীতিত থাকিলে 85 চনৰ পৰা। গতিকে তাৰ পিছত বাৰে বাৰে এওঁলোকক কিয় ইমানে এওঁৰ হাত দীঘল নে? গতিকে এই হাত দীঘল, হাত চুটিৰ কথা নাহে। টিহু সমষ্টিত নতুনক লাগে, কাক দিয়ে দিয়ক, কিন্তু টিহু সমষ্টিৰ স্থায়ী বাসিন্দা হ'ব লাগিব, ভাড়াতীয়া হলে নহব। কাৰোবাৰ মমায়েক, ভাগিনেক, পেহীয়েকৰ ল'ৰা, কিবাৰ ল'ৰা, তাৱেৰ ল'ৰা, এইবিলাক সম্পৰ্কেৰে টিহু সমষ্টিত যদি কোনোবাই ৰাজনীতি কৰিবলৈ আহে, এইবাৰ নহব। এইকাৰণে নহব কাৰণ নতুন পৰিকল্পনাৰে, নতুন চিন্তাৰে, নতুন সপোনেৰে, নতুন দৃষ্টিভংগীৰে টিহু সমষ্টিৰ বিকাশৰ কাৰণে কাম কৰা লোকক বিচাৰিছে। কাৰণ চন্দ্ৰমোহন পাটোৱাৰী হত কি, আৰু যদি তেওঁ মেৰুদণ্ডহীন নহয়, কাকতখনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰক, মানহানি গোচৰ ৰুজু কৰক, তেওঁৰ মানহানি হোৱা বুলি। কিন্তু মান থাকিলেহে এওঁলোকে গোচৰ ৰুজু কৰিব। গতিকে এই ধৰণৰ নেতাক প্ৰয়োজন নাই টিহু সমষ্টিত। আমাৰ কথা স্পষ্ট, নতুনক দিয়ক। ইতিমধ্যে দিলীপ শইকীয়া ডাঙৰীয়াক আমি অনুৰোধ জনাইছো, আশা কৰো আপোনালোকে এই কথাবোৰ বিবেচনা কৰিব। সুদীৰ্ঘ দিনৰ পিছত টিহু সমষ্টিত অন্তৰ্ভুক্ত হৈছে পূব নাম্বাৰ ভাগ, পশ্চিম নাম্বাৰ ভাগ আৰু নমাটি মৌজা। আৰু এই মৌজা কেইখনৰ সচেতন লোকসকলে বিগত ধৰ্মপুৰ সমষ্টিৰ কাম কাজৰ মানে ৰূপৰেখা জানে। অনাগত সময়ত আমি এই কথাও আপোনালোকক জনাম, কিদৰে বিগত সময়ছোৱাত চন্দ্ৰমোহন পাটোৱাৰীয়ে বৃহত্তৰ অঞ্চলটোৰ একাংশ লোকক ঠগাই আহিছে। উন্নয়নৰ নামত ফাঁকি দিছে, অনুদানৰ নামত ফাঁকি দিছে, আধাৰশিলাৰ নামত ফাঁকি দিছে। এনেকে আমি ফাঁকিৰ দস্তাবেজো আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিম। এইকাৰণে প্ৰকাশ কৰিম
কাৰণ পৰিৱৰ্তনশীল সময়ৰ সতত গৈ থকা আমিবোৰে কেতিয়াও একঘেয়ামী ব্যৱস্থাৰ ওপৰত বিশ্বাসী নহয় আৰু একঘেয়ামী ব্যৱস্থাটোৰ অৱসান ঘটাই নতুন চিন্তাৰে নতুন পৰিকল্পনাৰে ৰূপান্তৰৰ সপোন দেখি ভাল পোৱা মানুহ আমি। সেইকাৰণে কোনোবাই শুনে নুশুনিব সেইটো বেলেগ কথা, নতুনৰ স্বাৰ্থত আমি মাতিমেই, সামাজিক দৃষ্টিভংগী সন্মুখত ৰাখি আমি আমাৰ দায়িত্ব পালন কৰি যাম। ধন্যবাদ। জয় অসম।